মনত পৰে সেই দিনৰ কথা যিদিনা তুমি ক্লাছত উঠাৰ পিছত প্ৰথম স্কুলত গৈছিলা। কিমান এক্সাইটমেণ্ট, কিমান সপোন আছিল তোমাৰ চকুত। তুমি কিন্তু জানিছিলা যে এই বছৰত তোমাৰ লগত বৰ্ড এক্সামত হাজাৰ হাজাৰ ষ্টুডেণ্টে এক্সাম দিব। কম্পিটিশ্যন টাফ হ'ব, কিন্তু তাৰ সত্ত্বেও তোমাৰ চকুত আছিল টপাৰ হোৱাৰ স্বপ্ন। তুমি সেইদিনাই জানিছিলা যে তুমি বহুতো পৰিশ্ৰম কৰিব লাগিব, কিন্তু তোমাৰ ভিতৰৰ পৰা এটা শব্দ আহিছিল যে মই কৰিব পাৰিম। কিন্তু সময় যিমানেই আগুৱাই গৈ আছে, এক্সাম যিমানেই সন্মুখত আহি আছে, সিমানেই ভয় হৈ আছে। তুমি বছৰৰ প্ৰথম দিনত হাজাৰ হাজাৰ কম্পিটিটৰ তোমাৰ বৰ্ড এক্সামত থাকিব জানিও সপোন চাইছিলা টপ কৰাৰ বাবে। সেই তুমি আজি এইটো ভাবি ভয় পাই আছা যে চিলেবাছ কেনেকৈ কমপ্লিট কৰিম। তুমি ভাবিছা যেন তোমাৰ চৌপাশত থকা সকলোবোৰ বস্তুৱে যেন ফাষ্ট গতি কৰি আছে, আৰু তুমি সেইবোৰৰ মাজত এনেকুৱা যেন থামি গৈ আছা। ইমান দিন যি হৈছে, যিমান সময় নষ্ট কৰিছা, যি ঘটিছে সকলোবোৰ পাহৰি যোৱা। তুমি বছৰৰ প্ৰথম দিনা যিবোৰ সপোন চাইছিলা, সেই সপোনবোৰেই এই এক্সাম টাইমত তোমাক মটিভেশ্যন দিব। কেনেকৈ? মই কৈ আছো। স্থিৰ হৈ এটাই শান্ত মনত বহি এটা গভীৰ উশাহ লোৱা। ইয়াৰ পিছত এটা খাতা কলম লৈ তাত তোমাৰ সপোনবোৰ লিখা। তুমি লিখা তুমি এক্সামত কিমান % মাৰ্ক এচিভ কৰিব খোজা। যিমানখিনি তোমাৰ এই অৱস্থাত চিচুৱেশ্যন মতে বাস্তৱসন্মত মানত হয়, সেইটো লিখা। এতিয়া সেইটো এচিভ কৰাৰ বাবে তোমাৰ লগত কিমান সময় আছে সেইটো লিখা। যেতিয়া তোমাৰ সপোনৰ লগত এটা টাইম লগাই দিবা, সেইটো হৈ যাব তোমাৰ গ'ল। এবাৰ আহিব প্লেনিং। যেতিয়া তুমি আজি এই সময়ৰ পৰা নিজৰ গ'লৰ ডেটলৈকে এই টাইমক সৰু সৰু ষ্টেপত ভাগ কৰি দিবা। প্ৰতি সপ্তাহত কিমান পঢ়িবা, প্ৰতিদিনত কিমান পঢ়িবা, এইদৰে ডিভাইড কৰি দিবা, তেতিয়া সেইটো হ'ব তোমাৰ প্লেনিং। এইবাৰ আহিব একচনৰ সময়। যেতিয়া তুমি তোমাৰ লিখা প্লেনিং মতে প্ৰতিদিনৰ কাম প্ৰতিদিনে শেষ কৰিবা, তেতিয়া সেইটো হ'ব তোমাৰ একচন। এদিনো মিছ কৰা নচলিব। যদি কোনোদিন মিছ হৈ যায়, তো পিছৰ দিন সেইটো মেকআপ কৰি ল'ব লাগিব। আৰু এনেকুৱা সৰু সৰু একচনবোৰ যেতিয়া একেলগ হ'ব, তেতিয়া তোমাৰ সন্মুখত আহিব চাকচেছ। যেনেকৈ চলি আছে তেনেকৈ চলিব নিদি অলপ শান্ত হৈ বহি তোমাৰ আৰু তোমাৰ মাজত সপোনৰ বাট তুমি নিজেই এনেকৈ বনোৱা। এতিয়াও কিছু সময় বাকী আছে। এতিয়াৰ পৰা এই বাকী থকা সময়বোৰ নষ্ট নকৰিবা। প্লেনিং কৰি পঢ়া, নিজৰ চিলেবাছটো ভালকৈ চোৱা আৰু বুজাৰ চেষ্টা কৰা। এই সময়ত তোমাৰ ঠিক কোন ঠাইবোৰত বেছি ফ'কাছ কৰা প্ৰয়োজন, সেইবোৰক বিচাৰি উলিওৱা আৰু লাগি পৰা নিজৰ কামত। আৰু টোপনি দি নাথাকিবা বছ, এতিয়া হাৰ পোৱাৰ সময় আহিছে। এই সময়তে নিজেই নিজৰ সকলোতকৈ ভাল বন্ধু হোৱা। তুমি যিমান পাৰা সিমান ট্ৰাই কৰা। প্ৰয়োজন হলে টিচাৰৰ হেল্প লোৱা। নিজৰ 1000% লগাই দিয়া। তোমাৰ সপোন তুমি অৱশ্যই এচিভ কৰিব পাৰিবা। আৰু যদি কিছু নম্বৰ কম আহে, তেনেহলে অন্তত এইটো আফচোচ কৰিব নোৱাৰিবা যে মই চেষ্টা কৰা নাই। তুমি নিজৰ চকুত চকু ৰাখি ক'ব পাৰিবা যে মোৰ বাবে যিমান সম্ভৱ আছিল মই কৰিছো। হাৰ জিক দুয়োটাই এই পৃথিৱীৰ নিয়ম, কিন্তু যিজনে চেষ্টা কৰাৰ পিছতো হাৰে, সি পিছৰবাৰ 100% জিকে। ভিডিঅ'টো ভাল লাগিলে নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা মটিভেশ্যনেল ভিডিঅ' চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।